নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি ভিডিঅ'ত আমি জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা, আৰু আমাৰ হোৱাটছআপ গ্ৰুপ আছে, তাতে ইম্পৰ্টেণ্ট আমি কুৱেশ্যনসমূহ বা ভিডিঅ'ৰ লিংকসমূহ আগতীয়াকৈ দি দিওঁ। ডেছক্ৰিপশ্যনতে লিংকবোৰ দিয়া আছে, সকলো জইন হৈ ল'বা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো। প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ নাইটিংগেল বুলি কাক আখ্যা দিয়া হয়? সুধিছে নাইটিংগেল বুলি কাক আখ্যা দিয়া। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, সৰোজিনী নাইডু। সৰোজিনী নাইডুক কোৱা হয় ভাৰতৰ নাইটিংগেল। আমি তাৰপিছত আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে দেৱদাস উপন্যাসখনৰ ৰচক কোন? দেৱদাস উপন্যাসখনৰ ৰচক কোন সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, শৰৎচন্দ্ৰ চট্টোপাধ্যায়। শৰৎচন্দ্ৰ চট্টোপাধ্যায় হৈছে দেৱদাস উপন্যাসখনৰ ৰচক। আমি তাৰপিছত আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত? আইফেল টাৱাৰ কোনখন চহৰত আছে সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পেৰিছ চহৰত। পেৰিছ চহৰত আইফেল টাৱাৰ অৱস্থিত। আমি তাৰপিছত আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰায়? ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰায় সুধিছে। ৰাইট এনচাৰটো হৈছে ইয়াৰ অপশ্যন এ, ভাৰতৰ মুখ্য ন্যায়াধীশ। ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। তাৰপিছত আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন? ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী। তাৰপিছত আহিছো 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে দলৰ কোনজনক উৰন্ত শিখ নামেৰে জনা যায়? উৰন্ত শিখ নামেৰে কোনজনক কোৱা হয়? ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মিলখা সিং। মিলখা সিঙক কোৱা হয় উৰন্ত শিখ বুলি। তাৰপিছত আহিছো 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয়? অসম দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 2 ডিচেম্বৰ তাৰিখে। তাৰপিছত আহিছো 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে দবা খেল কোন দেশত উদ্ভৱ হৈছিল? দবা খেলৰ কোনখন দেশত উদ্ভৱ হৈছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ভাৰতত। তাৰপিছত আহিছো 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নিউয়ৰ্কত। তাৰপিছত আহিছো 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মহাত্মা গান্ধীয়ে। তাৰপিছত আহিছো 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয়? ৰাইট এনচাৰ অপশ্যন চি, 8 মাৰ্চ। আমি তাৰপিছত আহিছো 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায়? কোনখন ৰাজ্যৰ সদস্য সৰ্বোচ্চ পঠিয়ায় ৰাজ্যসভালৈ? ৰাইট এনচাৰটো হৈছে অপশ্যন বি, উত্তৰ প্ৰদেশ। আমি তাৰপিছত আহিছো 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ৰাজ্যপালে। ৰাজ্যপালে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। আমি তাৰপিছত আহিছো 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰটো কোনটো পাহাৰত আছে সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নীলাচল পাহাৰত। আমি তাৰপিছত আহিছো 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে কালাৰী পায়ট্টু ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা? কালাৰী পায়ট্টু কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কেৰেলাৰ। তাৰপিছত আহিছো 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যন সুধিছে বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? ইডেন গাৰ্ডেন ষ্টেডিয়ামখন কোনখন ঠাইত আছে সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কলকাতা। আমি তাৰপিছত আহিছো 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কালন্দা বন্দৰ। কালন্দা বন্দৰ যিটো সেইটো সাগৰীয় বন্দৰ হয়, আৰৱ সাগৰৰ উপকূলত অৱস্থিত।
আমি তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 18 নম্বৰ কুৱেশ্যন হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলাৰ কথা সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ আশাপূৰ্ণা দেৱী আমি তাৰ পিছত আহিছো 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন হৈছে সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল অশোক কোনটো ৰাজবংশৰ বিখ্যাত ৰজা আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি মৌৰ্য ৰাজবংশৰ তাৰ পিছত আহিছো 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে মিটাৰ প্ৰতি সেকেন্ড কিহৰ একক মিটাৰ প্ৰতি সেকেন্ড কিহৰ একক সুধিছে ৰাইট এনসাৰ অপচন বি গতিৰ একক তাৰ পিছত আহিছো 21 নম্বৰ কুৱেশ্যনলৈ 21 টো সুধিছে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱা কি বুলি কোৱা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি প্ৰতিসৰণ বুলি কোৱা হয় তাৰ পিছত আহিছো 22 নম্বৰ কুৱেশ্যনলৈ 22 টো সুধিছে তলৰ কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ এচিডে নীলা লিটমাছ ৰঙা কৰে তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তাৰ পিছত 23 নম্বৰ কুৱেশ্যনলৈ 23 টো সুধিছে এটা মৌল কিহেৰে গঠিত হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি পৰমাণু এটা মৌল গঠিত হয় তাৰ পিছত 24 নম্বৰ কুৱেশ্যনলৈ 24 টো হৈছে শ্ৰীলংকাৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কলম্বো হৈছে শ্ৰীলংকাৰ ৰাজধানী চহৰ তাৰ পিছত 25 নম্বৰ কুৱেশ্যনলৈ 25 টো সুধিছে তলত দিয়া কোনগৰাকী ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ইন্দিৰা গান্ধী হৈছে ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা তাৰ পিছত 26 নম্বৰ কুৱেশ্যনলৈ 26 টো সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয় তাৰ পিছত 27 নম্বৰ কুৱেশ্যনলৈ 27 টো সুধিছে ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ লন টেনিছ আমি তাৰ পিছত আহিছো 28 নম্বৰ কুৱেশ্যনলৈ 28 টো সুধিছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে সুধিছে ৰাইট এনসাৰ অপচন বি ৰাজ্যখনৰ ৰাজ্যপালে তাৰ পিছত আহিছো 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল মোগলসকলৰ শেষৰজন সম্ৰাট কোন আছিল সুধিছে ৰাইট এনসাৰ অপচন ডি বাহাদুৰ শাহ দ্বিতীয় আমি তাৰ পিছত আহিছো আজি 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল সুধিছে ৰাইট এনসাৰটো অপচন বি চন্দ্ৰগুপ্ত মৌৰ্য তেখেতে মৌৰ্য বংশ স্থাপন কৰিছিল তাৰ পিছত আহিছো 31 নম্বৰ কুৱেশ্যনলৈ 31 টো সুধিছে বকুল বনৰ কবিতা গ্ৰন্থখনৰ লেখক হৈছে অপচন সি আনন্দ চন্দ্ৰ বৰুৱা তাৰ পিছত আহিছো 32 নম্বৰ কুৱেশ্যনলৈ 32 টো সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত আছে ৰাইট এনসাৰ অপচন এ মৰিগাঁও জিলাত তাৰ পিছত আহিছো 33 নম্বৰ কুৱেশ্যনলৈ 33 টো সুধিছে শেৱালী কবি বুলি কাক কোৱা হয় সুধিছে ৰাইট এনসাৰ অপচন ডি ৰত্নকান্ত বৰকাকতি তেখেতক কোৱা হয় শেৱালী কবি বুলি তাৰ পিছত আহিছো 34 নম্বৰ কুৱেশ্যনলৈ 34 টো সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন সুধিছে ৰাইট এনসাৰ অপচন বি সৰোজিনী নাইডু তাৰ পিছত আহিছো 35 নম্বৰ কুৱেশ্যনলৈ 35 টো সুধিছে জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি কোৱা হয় সুধিছে ৰাইট এনসাৰ অপচন এ শান্তিবন বুলি কোৱা হয় জৱাহৰলাল নেহৰুৰ সমাধিস্থলক এইকেইটা আছিল আজিৰ কুৱেশ্যনসমূহ তোমালোকে কেনেকুৱা পালা সকলোৱে কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ